সামৰি আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ সৈতে সংলগ্নকৰণে মুখ্যমন্ত্ৰী আয়ুষ্মান অসম যোজনা নামৰ নতুন স্বাস্থ্য বীমা আঁচনিখন প্ৰৱৰ্তন কৰিছোঁ আৰু ইয়াৰ বাবে 5 লাখ টকাৰ নগদবিহীন চিকিৎসাৰ সুবিধাসহ 58 লাখ পৰিয়ালক উপকৃত কৰিব আৰু এতিয়ালৈকে এই দুখন আঁচনিৰ অধীনত 578 কোটি টকাৰে 4 লাখতকৈ অধিক লোক নগদবিহীন চিকিৎসাৰ দ্বাৰা উপকৃত হৈছে। ইয়াৰ উপৰি পূৰ্বতে ঘোষণা কৰা অনুসৰি আমি আয়ুষ্মান অসম মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাখনো আৰম্ভ কৰিছোঁ। ইয়াৰ লক্ষ্য হৈছে চৰকাৰী বিষয়া কৰ্মচাৰী, তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল লোক, পেঞ্চনাৰ আৰু তেওঁলোকৰ পতি পত্নীসকলৰ লৈ সহজতে অনলাইন চিকিৎসা ব্যয় পৰিশোধৰ সুবিধা প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসমৰ অধীনত ব্যাপক বিদ্যালয় স্বাস্থ্য কাৰ্যসূচী অসমৰ বিদ্যালয়সমূহলৈ যোৱা শিশুসকলক সুস্বাস্থ্য, পৰিপুষ্টি আৰু উন্নত জীৱনশৈলী নিশ্চিত কৰাৰ বাবে প্ৰতিগৰাকী শিক্ষাৰ্থীলৈ স্বাস্থ্য কাৰ্ড প্ৰদান কৰি তেওঁলোকৰ গুণবিচাৰ আৰু নিৰীক্ষণৰ ফলাফল লিপিবদ্ধ কৰা হ'ব। মুখ্যমন্ত্ৰী আয়ুষ্মান অসমৰ